আত্মসহায়ক মিলিজুলি আত্মসহায়ক গোট আমি টাউন কমিটিত আগতে জমা দিয়া নাছিলোঁ। চেক দিয়াৰ পিছত তাৰপিছত ওপৰৰ বাকলিখিনি জমা দিওঁতে বহুতে দি গৈছে। দিয়াৰ পিছত আমাকো কৈছে, বাইদেউক মই সুধিছিলোঁ, বাইদেউ পইচা নালাগে বুলি শুনি আছোঁ মানুহৰ আগত, কি কোনে কৈছে নালাগে বুলি? তেনেহ'লে বাকী কামগিলা আৰু নকৰোঁ, সকলোৱে দিছে, তুমি কিয় নিদিবা? সেনেকৈ কৈছে আৰু তাৰপিছত আমি দি আহিলোঁ। আমি আৰু আপত্তি কৰা নাই আৰু চবেই যদি দিছে সেইকাৰণে আমিও 10জনৰ গোট চবেই দিছে, আমি 2000 টকা দি আহিলোঁ। তাৰপিছত আৰু ছাৰেতো কৈয়ে দিছে, মুখ্যমন্ত্ৰী ছাৰে, যে তোমালোকৰ পইচা যেতিয়া চেক আনিব যাবা পইচা নালাগে, কিন্তু পইচা দিব নালাগে, সেইটোৱে কৈছে আৰু। তাৰপিছত আমি ছাৰৰ ওচৰত এইটোৱে আপত্তি আমাৰ, যে পইচা 25,000টো দিলে আৰু ইমান ব্যৱহাৰ কৰাৰ কাৰণে দিছে, তেনেহ'লে আমি যদি ইফালে 2000 টকা দিওঁ আৰু গাড়ী ভাড়া গেছি, আমাৰ 7000 টকা গাড়ী ভাড়া গেছি। তাৰপিছত আৰু যেতিয়া চেক দিছিলে আনোতে 2 বছৰ আগতে বহুত পইচা আমাৰ খৰচ গৈছে। খৰচ যাওঁতে এতিয়া আমি এনেকৈ বহুত 10,000ৰ পৰা কিজানি আমাৰ 3-4 হাজাৰ টকা এনেই গ'ল ছাৰ। এনে যাওঁতে আমাৰ আৰু ব্যৱহাৰ কৰাৰ কাৰণে কিমান পইচা থাকিব? সেইকাৰণে আমি আপত্তি কৰি আছোঁ। ছাৰে যেনি আমাৰ পইচাখিনি এই খৰচৰ যিখিনি খৰচ দিয়া বুলি শুনিছিলোঁ, সেইখিনি খৰচৰ পইচা লাগে আমাৰ, আৰু 200 টকাকৈ নিছি। এইটো আমি শুনিব লাগে আৰু মহিলাকেইটাই, গোটাই মহিলাই শুনিব লাগে যে কিয় 200 টকাকৈ লৈছি। সিহঁতকতো চব দিয়ে আছে, আৰু ছাৰেতো যোনে কাম কৰি আছে সিহঁতকতো পইচা 5,000 10,000 দিয়ে আছে, কিহৰ কাৰণে লৈছি? এইকাৰণে আমাৰ আৰু আমি 2000 টকাই দিলোঁ। 1000 টকাটো মোৰ তাৰমানে চেকখনৰ নামটো ভুল আহিছে। মোৰ উপাধিটো দেৱী হয়, মোৰ গোস্বামী হৈছে। মই আকৌ টাউন কমিটিত জমা দিছোঁ, কিন্তু সেই চেকটো জমা দিয়াৰো বোলে পইচা লৈছে বুলি মই শুনিছোঁ, মোক কিন্তু কোৱা নাই। আৰু 10,000 টকাটো যে এই 200 টকাটো লৈছে, আমাৰ গোটত তাৰমানে বহুত অভাৱী মহিলা আছে, তেখেতসকলে কৈছে কি যে 10,000টো যেতিয়া বেংকত সোমাব তেতিয়া আমি দিম বুলি কৈছে, আৰু বৰ্তমান আমি দিয়া নাই। আৰু মোৰ চেকখন এতিয়া তাতে আছে টাউন কমিটিতে, এতিয়ালৈকে বোলে যোৱা নাই বুলি কৈছে। আৰু তাৰপিছত আমি যেতিয়া চেকখন জমা দিব যাওঁ তেতিয়া সুধিছিলোঁ যে এই 200 টকাটো কিয় লৈছে বুলি। তেওঁলোকে কৈছে আকৌ যে 25,000টো আহিব, তেখেতসকলে তাৰমানে কিবা কানি জেৰক্স কৰিব লাগিব, কিবা কাম কৰিব লাগিব, সেইকাৰণে বোলে লৈছে। এইয়া বিভা বাইদেউ কৈছে টাউন কমিটিত, আমি বিভা বাইদেউকে জানো, তেখেতকে আমি সুধিছোঁ। আৰু কিবা খবৰ দিব থাকিলেও তেখেতে আমাক খবৰ খাতি দি থাকে। সেইকাৰণে যিহেতু আমি তেখেতকে জানো, তেখেতকে সুধিছোঁ। আৰু বাই কি লেখা সেইটো মই নাজানো নহয়। এতিয়া বৰ্তমান আমি পইচাটো দিয়াই নাই, পইচাটো খুজিছে খোজাটো, এতিয়া পইচাটো দিলে, এতিয়া যদি নিদিয়া আমি পিছত আৰু কাম চামবিলাক মানে আমি গুৰুত্ব নিদিম, কামবিলাক আমি মানে কৰি নিদিম, তাতে যদি পইচাটো নিদিয়ে, সেইটো কৈছে। আৰু কৈছে হ'ব, টেনশ্যন ল'ব নালাগে, আমি মানে পইচাৰ সংখ্যাটো সি কোৱা নাই, মুঠতে আমাক লাগিব এইটো কৈছে। আৰু সি কিবা এটা দিব লাগিব আমাক, সিহঁতে আৰু টাউনৰ পৰাই কৈছে, টাউন কমিটিৰ পৰাই কৈছে। তাৰপিছত আৰু আমি হেৰি যেতিয়া আমি পইচাটো সোমাই তেতিয়াহ'লে আমি কালেকশ্যন কৰি পেলাই তাক দিম, পইচাটো টেনশ্যন ল'ব নালাগে, আমি পইচাটো সোমোৱাৰ লগে লগে তাক কালেকশ্যন কৰি পেলাই আমি দিব আহিম, সেইটো কৈছোঁ। আৰু আমি এনেকৈ বেলেগ কোৱা নাই। আমি সি পইচাটো কিমান লাগে সেইটো পৰিমাণটো কোৱা নাই, কিন্তু আমি নিজেই ভাবিছিলোঁ যদি বেলেগৰ পৰা কাৰোবাৰ পৰা 2,000 লৈছে বোলে গ্ৰুপত, কাৰোবাৰ 1,000 লৈছে, 2,000 লৈছে, আমি 1,000 মান দিম বুলি ভাবিছিলোঁ। আৰু এইটোতো হাক দিছে আমাক। চেক আনিব যাওঁতেও তহঁতক কোনোবা পইচা খাব বুলি ফালে ছাৰে এতিয়াই লৈ যাওক বুলি কৈছে ছাৰে, যিহেতু আমাক মিটিঙত। সেইটো কাৰণে আৰু সি হিচাপত সিহঁতে ল'ব নালাগিছিল, এইবিলাক খুজিব নালাগিছিল, সেইটোৱে আমি ভাবিছোঁ। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে যাতে আমাক এইবিলাক যিহেতু সহযোগ কৰিছে, দিছে পইচাটো আমাৰ পৰা, এনেকৈ আৰু নল'লে ভাল হয়। যিহেতু ইনকাম কৰিব দিছে, ই তাৰ এখেতৰ ছাৰৰ মতে যেনেকৈ ইনকাম কৰিব দিছে সেইমতে আমি ইনকামটো কৰিম বুলি ভাবিছিলোঁ। আৰু গ্ৰুপত মানে কিবা এটা নহয় কিবা এটা কৰিম বুলি ভাবিছিলোঁ। আৰু সেইটোৱে আৰু এতিয়া